এতিয়া সময় ৰাতিপুৱা 6:30 বাজিছে। মই শুই উঠিছোঁ। শুই উঠাৰ পাছত সকলোৰে মনত এটাই প্ৰশ্ন আহে যে আজি দিনটো ভালকৈ পাৰ হৈ গ'লে হয়। ময়ো কামনা কৰোঁ সকলোৰে যেন আজি দিনটো ভালকৈ পাৰ হয়। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ। এতিয়া ৰাতিপুৱা 9:30 বাজিছে। মই লাল চাহ একাপ খাইছোঁ। ৰাতিপুৱা দেখোন লাল চাহ একাপ নাখালে কিবা ভালেই নালাগে, সেইকাৰণে চাহ একাপ বনালোঁ, এতিয়া খাইছোঁ। কাৰণ ৰাতিপুৱা মোৰ সেই লাল চাহ একাপ খোৱাৰ পিছতহে মোৰ দিনটো আৰম্ভ হয়। চাহ একাপ নোখোৱালৈকে ভাল নালাগে। সকলোৰে খায় লাল চাহ ৰাতিপুৱা একাপ, ৰাতিপুৱা লাল চাহ খাব লাগে সকলোৱে। এতিয়া চাহকাপ খোৱাৰ পিছত এতিয়া অলপ মেগী খাব লাগিব, অ'টছ খাব লাগিব। অ'টছ খোৱাৰ পিছত আমি আজি ভাত বনোৱাৰ দায়িত্ব মোৰ পাল পৰিছে। মাছ মাংস যি পাওঁ বজাৰলৈ যাব লাগিব, আনিবগৈ লাগিব। তাৰপিছত সকলো আপোনাক দেখাই থাকিম, চাই থাকিব শেষলৈকে ভিডিঅ'টো। বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এতিয়া বজাৰ কৰিব আহিলোঁ। বজাৰত এতিয়া কি মাছ পোৱা যাব? মই অকলে আছোঁ বা এজনৰ কাৰণে এতিয়া মাছ কিনিব লাগে। ব'লকচোন এতিয়া বজাৰত যাওঁ আমি। ব'লক এতিয়া আমি আৰম্ভ কৰোঁ। এটিএমত সোমাওঁ। এটিএমৰ পৰা পইচা কেইটকামান উলিয়াব লাগিব। বজাৰ কৰিবলৈ পইচা টকাও নাই। পইচা কেইটকামান উলিয়াই মাছ কিনিব লাগিব আৰু শাক পাচলি কেইটামান কিনিব লাগিব। ব'লকচোন এটিএমৰ ভিতৰত যাওঁ। এতিয়া কি আছে এটিএমৰ ভিতৰত, পইচা আছেনে নাই? পইচা নহ'বলৈ ডাঙৰ কথা হ'ব, আকৌ বেলেগত যাব লাগিব। চাই লৈ এটিএমৰ পিছত দেখিছেনে গোটেইখন পিক পেলাই একদম লেতেৰা কৰি থৈছে। এতিয়া পইচা কেইটকামান উলিয়াই লওঁ, চাই লওঁ পইচা আছে নাই। ভাগ্য ভাল, আছে পইচা। পইচা ওলাই গ'ল। এয়া দেখিছে পইচা উলিয়াই ল'লোঁ। এতিয়া ব'লক আমি এতিয়া মাছৰ বজাৰত যাওঁ মাছ কিনিবলৈ। তাৰপৰা মাছ কিনাৰ পিছত আৰু ঘৰত বনাই মেলি খামগৈ আৰু।
আনিলোকে বৰ্তমান সেয়া দেখিছে কেৰাহীত তেতিয়া ফ্ৰাই কৰি আছোঁ এতিয়া খাব লাগে মই অকলেহে আছোঁ আৰু কোনোবা আহে যদি আহক খাবলৈ ফ্ৰাই কৰিছোঁ মাছ বৰ্তমান এতিয়া বনাই হৈ গ'ল এতিয়া খাব লাগে মই অকলে আছোঁ এয়া বিলাহী আৰু মাছ দেখিছে ৰঙাকৈ বনালোঁ বন্ধুসকল ভিডিঅ'টো যদি ভাল পাইছে লাইক আৰু শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিবা প্লিজ